আজি ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হৈছে, কি ক'ব এই ক্ষেত্ৰত? যি মানে অসমত যি ধৰ্ষণ কাৰ্য চলিছে এটা লজ্জাজনক কথা। আৰু যিয়ে মানে এটা নাম্বাৰিক কাউণ্টিং ছিষ্টেম হৈ গৈছে, এখন জিলাত হোৱাৰ পিছত আন এখন জিলাৰ আৰু 2-3বাৰ ধৰ্ষণ এনেকুৱা হ'লেও অসম চৰকাৰে এটা কঠোৰ পদক্ষেপ লোৱা নাই, যাৰ ফলত আজি ছাত্ৰ ছাত্ৰীসকল ৰাজপথত ওলাবলগীয়া হয়। এইটো এটা লজ্জাজনক কথা, যাতে ছাত্ৰ ছাত্ৰীসকল যি সময়ত বিদ্যালয়ত থাকি পাঠদান কৰিব লাগে তেনেকুৱা সময়ত বন্ধৰ দিনত আজি ৰাজপথত ওলাবলগীয়া পৰিস্থিতি আহিছে। তো অসম চৰকাৰ এইটো ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ এটা ভাবুকি আহিছে, যাতে অসম চৰকাৰে এটা গুৰুত্ব সহকাৰে লৈ কিনে আৰু এই ছাত্ৰ ছাত্ৰীৰ জীৱনৰ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এইটো কঠোৰ পদক্ষেপ এটা ল'ব লাগে, যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হওক। আৰু এই ধৰ্ষণ কাৰ্যৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ অতি সোনকালে ফাৰ্ষ্ট আদালতৰ জৰিয়তে বিচাৰ কৰি ইহঁতক ফাঁচি প্ৰদান কৰিব লাগে। আৰু যিসকল আমাৰ ওকালতি কৰি আছে এই ধৰ্ষণকাৰীৰ ওকালতি যাতে ল'ব নালাগে তাৰ বৃহত্তৰ ব্যৱস্থা কৰি, নহ'লে এই অধিবক্তাসকলৰ কাৰণে এই ধৰ্ষণকাৰীসকলে মানে বাহিৰত ওলোৱাৰ সুযোগ পায়, আৰু এই সুযোগ লৈয়ে আৰু দ্বিতীয়বাৰৰ বাবে সিহঁতে ধৰ্ষণ কৰাৰ যি অপকৰ্ম সেইটো সিহঁতে সাহস পাই আহিছে। যাতে অধিবক্তাসকলক আমি অনুৰোধ জনাওঁ, যাতে দুই এটা অধিবক্তা এনেকৈ আছে, গোটেই অধিবক্তা এনেকৈ নাই, কিন্তু দুই এটা অধিবক্তাৰ কাৰণে গোটেই সমাজখন আজি লজ্জাজনক হৈ আছে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰক আহ্বান জনাইছোঁ, যাতে এই যিসকল ধৰ্ষণকাৰী আছে সিহঁতক ফাঁচীৰ বাহিৰে অন্য একো উপায় নিদি, নহ'লে অসম পুলিচৰ হাতত ক্ষমতা দিব লাগে, যাতে সিহঁতে এই ধৰ্ষণকাৰীক সেই সময়তে এনকাউণ্টাৰ কৰি সিহঁতক মানে উচিত শাস্তি দিব লাগে, মৃত্যুৰ মুখত মানে ঠেলি দিব লাগে। তাকে আহ্বান জনাইছোঁ অসম চৰকাৰৰ হাতত। আমি এইটো কাৰণে প্ৰতিবাদ কৰিবলৈ আগুৱাই আহিছোঁ, যাতে আমাৰ ভাইটি ভণ্টি মা সকলোকে যাতে আমি সুৰক্ষা দিব পাৰোঁ। আমাৰ অসম চৰকাৰে যাতে সুৰক্ষা লয় আমাৰ নাৰীসকলৰ, ভণ্টিসকলৰ, তাকে আমি দাবী আৰু দোষীক যাতে উচিত শাস্তি দিয়ে আৰু ফাঁচিৰ দাবী কৰিছোঁ আমি। অন্যথা আৰু আমি আগুৱাই আহিম, এনেকৈ ছাত্ৰ সমাজ আগুৱাই আহিব চৰকাৰে যদি একো নলয়, উচিত তদন্ত নকৰে। ধৰ্ষণকাৰীক ফাঁচি দিব লাগে নেকি? হয়, ধৰ্ষণকাৰীক আমি ফাঁচি দিয়াটোৱে বিচাৰিছোঁ। भगवान मानकर पूजा करते हैं, आज उसी लड़कियों का गली गली पर रेप किया जाता है। 2 साल की बच्ची के 3 साल की बच्ची का रेप हो रहा है, और हम अपने गांव में सेफ फील नहीं कर रहे हैं, क्योंकि आजकल रेपिस्ट ज़्यादा बढ़ रहे हैं। हमें जस्टिस चाहिए, न्याय चाहिए, और रेपिस्ट को फांसी दिलाना यही चाहते हैं। আজি একচুৱেলি সঁচাই বহুত লজ্জিত অনুভৱ কৰিছোঁ, যি সময়ত আপোনাৰ ভাইটি ভণ্টিসকলে পঢ়া শুনাৰ সময়ত বা পঢ়া শুনা কৰাৰ বয়সত তেওঁলোকে স্কুল যোৱাৰ সময়ত আজি ৰাজপথত ওলাই আহিছে। উদ্দেশ্য এটাই যে যিখিনি হৈ গ'ল তাক লৈ পেলাই তেওঁলোকে বহুত দুখ অনুভৱ কৰিছে বা ভয় অনুভৱ কৰিছে, যে আজি তেওঁলোকৰ কাৰণে বেলেগৰ লগত হৈছে, কালি যাতে তেওঁলোকৰ লগত নহয়, বা তেওঁলোকৰ যিখিনি লগৰীয়া আছে বান্ধৱীসকলৰ লগত নহয়, বায়েকহঁতৰ লগত নহয়, ভণ্টিহঁতৰ লগত নহয়, সেইখিনি লৈ পেলাই তেওঁলোকে আজি পঢ়া শুনা বাদ দি পেলাই ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী অৰ্পণ কৰিছে। আৰু তেওঁলোকৰ এটাই দাবী যে যিখিনি হৈ গ'ল তাৰ কাৰণে উচিত শাস্তি পাব লাগে ধৰ্ষণকাৰীয়ে, আৰু বেলেগ একো উপায় নহ'লেও যাতে ধৰ্ষণকাৰীক পুলিচে ধৰি পেলাই সঠিক সময়ত সঠিক ব্যৱস্থা কৰে, তাৰে আহ্বানত তেওঁলোকে আজি ৰাজপথত ওলাই আহিছে। আৰু বিশেষ ক'ব লগা একো তেনেকুৱা নাই, কিন্তু লজ্জিত অনুভৱ কৰিছোঁ যে পঢ়া শুনা কৰাৰ বয়সত স্কুল যোৱাৰ সময়ত তেওঁলোকে আজি এমাহৰ পিছত তেওঁলোকৰ কাৰোবাৰ পৰীক্ষা আছে, সেইখিনি বাদ দি তেওঁলোকে নিজৰ সুৰক্ষাৰ কাৰণে আজি ৰাজপথত ওলাই আহিব লগা হৈছে। তাকে লৈ দুখ অনুভৱ কৰিছোঁ।